সকলোকে মই বিশেষ কথা কেইটামান ক'বলৈ বাবে এই ভিডিঅ'টো বনাইছোঁ আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়ালৈ এই ভিডিঅ'টো কৰিছোঁ। যিহেতু আমি সকলোৱে জানো যে শিৱসাগৰ যোৰহাটত সকলোৰে অৱস্থা কি হৈ আছে, তেনেস্থলত একেখন ঘৰৰ 4-5জন বা একেখন ঘৰৰ 3-4জন মানুহ একেলগে ঢুকাইছে বা মৃতদেহ পোৱা গৈছে। আৰু তেনেস্থলত মৃতদেহসমূহ তেওঁলোকে মৃতদেহসমূহ যিহেতু মৰণোত্তৰ পৰীক্ষাৰ বাবে যিটো মেডিকেলত পইচা লোৱা হৈছে, সেই পইচাখিনি সকলো বিনামূলীয়া কৰিব লাগে। যিহেতু এনেকুৱা সময়ত কাৰোৰে ঘৰত বিশেষকৈ সেইটো অঞ্চলত বা তেনেকুৱা ধৰণৰ অঞ্চলবোৰত কাৰ ঘৰত টকা পইচা থাকিব, আপুনি নিজেই ভাবি চিন্তি কথাখিনি কৰক। আৰু চৰকাৰলৈ এটাই অনুৰোধ, যাতে এই মৃতদেহখিনি সৎকাৰৰ বাবে ধুনীয়া শুকান ভাল ঠাই এডোখৰ গোটাই দিয়ক। আৰু যিহেতু পইচা দুটামান ভিডিঅ'ত পাইছোঁ যে দুটা মৃতদেহ আনিবলৈ মানুহৰ 30-40 হাজাৰকৈ টকা দৰকাৰ হৈছে। আৰু তেনেস্থলত একেখন ঘৰৰ যদি 4-5জনকৈ মানুহ ঢুকাইছে, সেই 40-50 হাজাৰ টকা মানুহে ক'ৰ পৰা গোটাব? সেইবাবে আপুনি এটা অনুৰোধ আপোনালৈ মই জনাইছোঁ। যিহেতু মই একো কৰিব নোৱাৰোঁ, ইমান বেছি ডাঙৰ একো নহয়, সেইবাবে আপোনাক এইখিনিৰ জৰিয়তে মই জনাওঁ যে এই মৃতদেহসমূহ সৎকাৰৰ বাবে আপুনি ওখ ঠাই এডোখৰত কৰক। আৰু মৃতদেহৰ মৰণোত্তৰৰ নামত যিখিনি পইচা লোৱা হৈছে সেইখিনি সম্পূৰ্ণ বিনামূলীয়া কৰক। আৰু নহ'লে এই আমাৰ যিসকল লোক ইতিমধ্যে সকলো লোক জীয়াই মৰিছে, আৰু যিসকল মৰিছে তেওঁলোকক যিখিনি বাকী অংশখিনি জীয়াই আছে সকলোকে সেইকণ জীয়াই থাকিবলৈ আপুনি সুবিধা কৰি দিয়ক। আৰু মৃতদেহ যিখিনি মানুহৰ মৃতদেহ পোৱা গৈছে তেওঁলোকৰ পৰিয়ালে যাতে মৰণোত্তৰ পৰীক্ষাৰ নামত কোনো এটা পইচা মেডিকেলত দিবলগীয়া নহয়, সেই সুবিধাখিনি আপোনালোকে কৰি দিয়ক। আৰু মৃতদেহ সৎকাৰৰ বাবে ওখ ঠাই এডোখৰ দি দিয়ক। আৰু যিসকল বানাক্ৰান্ত বহুতো বেছি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আপোনালোকে সাহাৰ্য দিবলৈ চেষ্টা কৰক। আৰু যিহেতু দেখিছোঁ মানুহৰ খাবলৈ বাচন এখনো নাই, পঢ়িবলৈতো বাদেই দিয়ক, খাবলৈ মানুহ জীয়াই থাকিবলৈ অন্নমুঠিৰ প্ৰয়োজন, সেই অন্নখিনি বনাই খাবলৈ মানুহৰ ঘৰত এখন বাচন নাইকিয়া হৈছে। আৰু যিসকলে অকণমান হ'লেও পানী শুকাইছে তেওঁলোকক সেইখিনি সুবিধা কৰি দিয়ক, নহ'লে মানুহবোৰ চলিবলৈ একেবাৰে অসুবিধা হৈছে। বিশেষকৈ মই এই মৰণোত্তৰৰ নামত যে আমাৰ অসম চৰকাৰৰ মেডিকেলবোৰত যিহেতু পইচা লৈ আছে মই বুলি শুনিছোঁ, যিহেতু 30-40 হাজাৰ টকা দুটা মৃতদেহৰ নামত লৈছে, সেইবোৰ টকা আপোনালোকে বিনামূলীয়া কৰক। আৰু সেই অনুৰোধ কৰিছোঁ। আৰু যদিহে ভিডিঅ'টো আপোনালোকে সকলোৰে ভাল হোৱাকৈ যাতে আমাৰ ওচৰত পায়গৈ, সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ বানপীড়িত লোকসকলৰ সহায় হয় কিছু।